गणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম। পঞ্জিকা বা পঞ্চাঙৰ জ্ঞান কেৱল সময়ৰ হিচাপ নহয়, ই আমাক গ্ৰহ নক্ষত্ৰৰ শক্তিৰ সৈতে সংযোগ কৰে। আজিৰ গ্ৰহৰ অৱস্থা জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। আজি শুক্ৰবাৰ ২০২৬ চনৰ ৩১ জুলাই। আজি আহাৰ মাহৰ কৃষ্ণ পক্ষৰ দ্বিতীয়া তিথি। দ্বিতীয়া তিথি নতুন কাম আৰম্ভ কৰিবলৈ আৰু মনৰ শান্তিৰ বাবে অতি শুভ। আজি ধনিষ্ঠা নক্ষত্ৰ, যিয়ে আমাক ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল দিয়ে। ৰাতি 11:55 সৌভাগ্য যোগ থাকিব, যিয়ে জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। আজি সূৰ্যোদয় ৰাতিপুৱা 5:57 আৰু সূৰ্যাস্ত সন্ধিয়া 7:10 হ'ব। পুৱা 10:54 পৰা দুপৰীয়া 12:33 ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:07 পৰা 12:59 থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। আজি ৩১ জুলাই আপোনালোকৰ বাবে ভ্ৰমণৰ যোগ লৈ আহিছে। আজি চন্দ্ৰ আপোনাৰ দশম স্থানত অৰ্থাৎ মকৰ ৰাশিত ভ্ৰমণ কৰি আছে, যিটো আপোনাৰ ব্যৱসায় আৰু কেৰিয়াৰৰ বাবে অতি শুভ। আপুনি অতি সোনকালে এটা ব্যৱসায়িক ভ্ৰমণত যাবলগীয়া হ'ব পাৰে। গতিকে এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰক। এই ভ্ৰমণ কেৱল কামৰ বাবেই নহয়, ই আপোনাৰ মনৰ দীৰ্ঘদিনীয়া মানসিক চাপ আঁতৰাই আপোনাক আনন্দ আৰু প্ৰশান্তি দিব। এই ভ্ৰমণ আপোনাৰ ভৱিষ্যতৰ উন্নতিৰ বাবে অতি সহায়ক হ'ব। যদি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ মিটিং আছে, তেন্তে সেইটো পুৱা 11:10 পৰা, যিটো দুপৰীয়া 2 বজাৰ ভিতৰত পৰিকল্পনা কৰক। এই সময়টো আপোনাৰ বাবে শ্ৰেষ্ঠ। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী, গতিকে আজি বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক। শনিৰ প্ৰভাৱ আপোনাৰ কুণ্ডলীত বেছি হোৱাৰ বাবে মানসিক স্পষ্টতা আৰু সুৰক্ষাৰ বাবে ধ্যান কৰাটো অতি প্ৰয়োজনীয়। আজি প্ৰকৃতিৰ মাজত অলপ সময় কটাওক, ই আপোনাক শান্তি দিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ। মঙলৰ প্ৰভাৱৰ বাবে পঢ়া-শুনাত অধিক মনোযোগ দিব লাগিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকৰ বাবে আজিৰ দিনটো আলোচনাৰ। সংগীৰ সৈতে ভুল বুজাবুজি দূৰ কৰিবলৈ এয়া ভাল সময়। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা দায়িত্ব আৰু নিজৰ স্বাস্থ্যৰ মাজত ভাৰসাম্য ৰখাৰ। ব্যৱসায়ী আৰু চাকৰিজীৱীৰ বাবে আজিৰ দিনটো উন্নতিৰ। ভ্ৰমণে আপোনাৰ কেৰিয়াৰক নতুন দিশ দিব। বয়োজ্যেষ্ঠসকলে আজি ভ্ৰমণৰ সময়ত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু অতিৰিক্ত দৌৰা-দৌৰি পৰিহাৰ কৰিব। সাৱধানতা, আজি কাৰো সৈতে তৰ্ক নকৰিব। বিশেষকৈ কৰ্মক্ষেত্ৰত খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজি এটা সৎকাম হিচাপে চৰাইক পানী বা দানা দিব। ই আপোনাৰ জীৱনৰ পৰা নেতিবাচকতা দূৰ কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, জীৱনত কোনটো বস্তুৱে আপোনাক আটাইতকৈ বেছি মানসিক শান্তি দিয়ে? প্ৰকৃতিনিধ ধ্যান কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰি আছো। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় বৃষ ৰাশিৰ জাতকসকল, আজি ৩১ জুলাই আপোনালোকৰ বাবে মানসিকভাৱে অতি সক্ৰিয় দিন। মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ চিন্তা কৰাৰ ক্ষমতা আজি অতি প্ৰখৰ হ'ব, যিটো আপুনি ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। জ্যোতিষীসকলৰ মতে, যদি আপুনি আপোনাৰ লক্ষ্যত গুৰুত্ব দিয়ে, তেন্তে সকলো কাম পৰিকল্পনা অনুসৰি আগবাঢ়িব। আজি আপুনি কোনো ডাঙৰ সম্পত্তি, যেনে ঘৰ বা বাহন ক্ৰয় কৰাৰ সুযোগ পাব পাৰে। দিনটোৰ শেষত আপুনি অতি শান্ত আৰু সতেজ অনুভৱ কৰিব। কিন্তু সাৱধান, আপোনাৰ কুণ্ডলীত ৰাহুৰ শক্তিশালী অৱস্থানে আপোনাৰ আৱেগিক ভাৰসাম্যত বাধা দিব পাৰে। গতিকে কাৰো সৈতে খৰখেদাকৈ তৰ্ক নকৰিব।
শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হ'ব লাগে। কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত নতুনত্ব অনাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন। কিন্তু কামৰ হেঁচাত স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। বৃদ্ধসকলে আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰা উচিত আৰু শান্ত মনে সময় কটোৱা উচিত। আজি দুপৰীয়া ১ বজাৰ পৰা ২:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। হালধীয়া ৰং আজি আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজি আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত আপোনাক আটাইতকৈ বেছি আনন্দ দিয়া সৰু বস্তু কি? কমেণ্টত আমাক জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দানমাক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় মিথুন ৰাশিৰ জাতক-জাতিকাসকল, আজি ৩১ জুলাই আপোনালোকৰ বাবে এক মিশ্ৰিত আৰু আত্মচিন্তাৰ দিন। আজি চন্দ্ৰ আপোনালোকৰ অষ্টম স্থানত অৰ্থাৎ মকৰ ৰাশিত আৰু ধনিষ্ঠা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মনত অলপ অস্থিৰতা বা অসন্তুষ্টি হ'ব পাৰে। বিশেষকৈ আপোনাৰ ঘনিষ্ঠ সম্পৰ্কত কিছু মতভেদ হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, দিনটো আগবঢ়াৰ লগে লগে পৰিস্থিতি উন্নত হ'ব। আজি যোগাযোগৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন, কাৰণ কথা পাতিলে বহুতো জটিল সমস্যা সমাধান হ'ব পাৰে। আৰ্থিক দিশত আজি অলপ সাৱধান হ'ব, অনাৱশ্যকীয় খৰচ কমাব আৰু হিচাপ-নিকাচ ঠিক ৰাখিব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আগবঢ়াবলৈ ভাল দিন। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ দিন। পঢ়াত মনোযোগ দিবলৈ অসুবিধা হ'ব পাৰে। সেয়েহে ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। সঙ্গীৰ সৈতে তৰ্ক কৰাতকৈ তেওঁলোকৰ কথা শান্তভাৱে শুনিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন ল'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। বিশেষকৈ পেটৰ সমস্যা বা গাঁঠিৰ বিষক অৱহেলা নকৰিব। আজি কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে শান্ত মনেৰে চিন্তা কৰিব। আজি এটা সৎ কাম হিচাপে চৰাইক অলপ দানা বা পানী দিব। ই আপোনাৰ মনৰ পৰা নেতিবাচক চিন্তা আঁতৰাবলৈ সহায় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি বেঙুনীয়া ৰং আপোনাৰ বাবে এক ভাগ্যশালী। আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। অৱশ্যে কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, জীৱনত আপোনাক আটাইতকৈ বেছি মানসিক শান্তি কিহে দিয়ে? সেয়া আমাক কমেণ্টত জনাব। এই গভীৰ নিৰ্দেশনা আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে কষ্ট কৰিছে। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰিব। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, আজি ৩১ জুলাই আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে শান্তিৰে কটোৱাৰ দিন। চন্দ্ৰ মকৰ ৰাশিত ধনিষ্ঠা নক্ষত্ৰত থকাৰ বাবে আপুনি পৰিয়ালৰ পৰা অশেষ মৰম পাব। সূৰ্য আৰু গুৰু পুৰুষ নক্ষত্ৰত থকাৰ বাবে আপুনি মানসিক শক্তি অনুভৱ কৰিব। আজি আপুনি আপোনাৰ পৰিয়ালৰ গুৰুত্ব বুজি পাব। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিয়ক। অলাগতিয়াল কামত সময় নষ্ট নকৰিব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সাৱধান হ'ব। কোনো কথাতে হঠকাৰী সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দৰে সময় কটাব পাৰিব। চাকৰিয়ালসকলে আজি অফিচত কাৰো সৈতে তৰ্ক নকৰিব। ব্যৱসায়ীসকলে নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে ভাবি ল'ব। বয়সস্থসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বিশেষকৈ হজমৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব। আজি মুগা ৰঙে আপোনাক ইতিবাচক শক্তি দিব। সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ সময়খিনি আপোনাৰ বাবে শুভ। আজি পুৰণি বন্ধুৰ সৈতে কথা পতাটো আপোনাৰ বাবে ভাল হ'ব। এটা সতৰ্কবাণী, আজি কাৰো সৈতে খং কৰি কথা নাপাতিব। ই আপোনাৰ সম্পৰ্কত বেয়া প্ৰভাৱ পেলাব পাৰে। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত আটাইতকৈ ডাঙৰ সম্পদ কি পৰিয়াল নে বন্ধু? কমেণ্টত জনাওক। আমাৰ এই প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান কৰিব পাৰে।
যদি নোৱাৰে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি ৩১ জুলাই আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ আপোনালোকৰ ষষ্ঠ স্থানত অৰ্থাৎ মকৰ ৰাশিত আৰু ধনিষ্ঠা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। এই গ্ৰহ অৱস্থানৰ বাবে আপোনালোকে কিছু মানসিক চাপ বা ভাগৰ অনুভৱ কৰিব পাৰে, যাৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে। সেয়েহে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। কৰ্মক্ষেত্ৰত কিছুমান কথা আপোনাৰ মনৰ দৰে নহ'ব পাৰে। তেনে অৱস্থাত ধৈৰ্য ধৰক আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। আপোনালোকৰ কুণ্ডলীত ৰাহুৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে আজি কোনো তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব। সিংহ ৰাশিৰ লোকসকল স্বভাৱতে অতি আত্মবিশ্বাসী আৰু আপোনালোকে পূৰ্বতেও বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। গতিকে আজিৰ সৰু-সুৰা সমস্যাবোৰক লৈ ভয় নকৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ লগতে অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ দিন। নতুন কিবা শিকিবলৈ পোৱাৰ আগ্ৰহে আপোনালোকক সফলতাৰ দিশলৈ লৈ যাব। যুৱক-যুৱতী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কামৰ হেঁচাত পাৰ হ'ব পাৰে। কামৰ বোজা বাঢ়িব পাৰে। সেয়েহে সময়ৰ সঠিক ব্যৱস্থাপনা কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সাৱধানতা অৱলম্বন কৰাৰ দিন। নতুন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ অৱশ্যেই ল'ব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ খাদ্য আৰু জিৰণিৰ প্ৰতি লক্ষ্য ৰাখিব। পেটৰ সমস্যা এৰাই চলিবলৈ পাতল আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ কাম। আজি বেঙুনীয়া ৰঙে আপোনালোকৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ সময়খিনি আপোনালোকৰ বাবে শুভ। আজি এটা সৎ কাম হিচাপে কোনো দৰিদ্ৰ শিক্ষাৰ্থীক এখন কিতাপ উপহাৰ দিয়ক। ই আপোনালোকৰ মনৰ পৰা নেতিবাচকতা আঁতৰ কৰিব। ৰাহুৰ প্ৰভাৱৰ পৰা হাত খুচিবলৈ আজি আপোনালোকৰ লগত এটা ৰূপৰ মুদ্ৰা বা ধাতুৰ বস্তু ৰাখিব। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপোনালোকৰ কি লাগে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰাটো বেছি গুৰুত্বপূৰ্ণ নে সাহসেৰে যুঁজ দিয়াটো? আপোনালোকৰ মতামত কমেণ্টত অৱশ্যেই জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। যদি আপোনালোকৰ বাবে সম্ভৱ হয়, তেন্তে ভিডিঅ'টোৰ আৰম্ভণিত দিয়া QR কোডত দান দি আমাক সহায় কৰক। নহ'লে আপোনালোকৰ মৰম আৰু ছাবস্ক্ৰিপশ্যনই আমাৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকাসকল, আজি ৩১ জুলাই আপোনালোকৰ বাবে এক অতি আনন্দদায়ক দিন। চন্দ্ৰৰ মকৰ ৰাশিত অৱস্থানৰ বাবে আপোনাৰ মন আজি শান্ত আৰু প্ৰফুল্লিত হৈ থাকিব। আপোনাৰ ঘনিষ্ঠ বন্ধুসকলে আজি আপোনাক সকলো কামত সহায় কৰিব, যাৰ ফলত আপোনাৰ মনোবল বৃদ্ধি পাব। সকলোৰে সৈতে মৰমেৰে কথা পাতিলে আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটো নিজৰ শৰীৰ আৰু মনক পুনৰুজ্জীৱিত কৰাৰ বাবে অতি উত্তম। যিকোনো গুৰুত্বপূৰ্ণ কাম দুপৰীয়া ২ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত কৰিলে সফলতা নিশ্চিত। আজি আপোনাৰ বাবে মৌভ অৰ্থাৎ হালধীয়া-বেঙুনীয়া ৰংটো ভাগ্যশালী। শনিৰ প্ৰভাৱৰ বাবে ধৈৰ্য ধৰাটো প্ৰয়োজনীয়। সেয়ে কোনো কামতে খৰখেদাকৈ সিদ্ধান্ত নল'ব। আজি এটা নতুন চখ বা কাম আৰম্ভ কৰক। ই আপোনাক মানসিক শান্তি দিব। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ এনে কি বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় তুলা ৰাশিৰ জাত-জাতিকাসকল, আজি ৩১ জুলাই ২০০০ সৰ্বিষ শুক্ৰবাৰ আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু সৃষ্টিশীল শক্তিৰে ভৰা দিন। আজি চন্দ্ৰ মকৰ ৰাশি আৰু ধনিষ্ঠা নক্ষত্ৰত অৱস্থান কৰিছে। আনহাতে আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ সিংহ ৰাশিত বিৰাজমান। আজি আপুনি অতি আশাবাদী আৰু নতুন নতুন চিন্তাৰে ভৰা অনুভৱ কৰিব। আপোনাৰ সুন্দৰ পৰিকল্পনা কৰাৰ ক্ষমতাৰ বাবে আজি আপুনি যিকোনো কঠিন কাম অতি সহজে সম্পূৰ্ণ কৰিব পাৰিব। আজিৰ দিনটো আত্মবিশ্লেষণ আৰু অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰাৰ বাবে অতি উত্তম। জীৱনত অহা যিকোনো কঠিন পৰিস্থিতিক ধৈৰ্য আৰু পৰিপক্কতাৰে মোকাবিলা কৰক। তেতিয়া সকলো আপোনাৰ ইচ্ছা অনুসৰি হ'ব। অৱশ্যে এটা কথা সাৱধান হ'ব, কাৰোবাৰ সৈতে তৰ্ক কৰিলে খং নিয়ন্ত্ৰণত ৰাখিব। কাৰণ মঙ্গলৰ প্ৰভাৱৰ বাবে খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনাক বিপদত পেলাব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন। নতুন কিবা শিকিবলৈ সুযোগ পাব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত অলপ ধৈৰ্য ধৰিব লাগে। খৰখেদাকৈ একো নকৰিব।
গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম-কাজ পৰিকল্পনা কৰিবলৈ দিনটো অতি ভাল। পৰিয়ালৰ সহযোগিতা পাব। চাকৰিয়ালসকলৰ বাবে আজি উচ্চপদস্থ বিষয়াৰ প্ৰশংসা পোৱাৰ দিন। কিন্তু ব্যৱসায়ীসকলে নতুন বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগে। বয়োজ্যেষ্ঠসকলে আজি নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ নাপাহৰিব। স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল'ব। আজি হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। আৰু পুৱাৰ সময়খিনি অতি শুভ। শনিৰ প্ৰভাৱৰ বাবে অহা বা আধা আঁতৰাবলৈ কোনো ৰত্ন লগত ৰাখিব ধৰিব। আজি এটা পুণ্য কাম হিচাপে চৰাইক খাদ্য দিব বা কোনো দৰিদ্ৰক সহায় কৰিব। ই আপোনাৰ ভাগ্য বৃদ্ধি কৰিব। আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, জীৱনত কোনটো কথাই আপোনাক আটাইতকৈ বেছি মানসিক শান্তি দিয়ে? সেয়া আমাক কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহুত কষ্ট কৰে। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিবলৈ সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল, আজি ৩১ জুলাই আপোনালোকৰ বাবে এক নতুন আৰম্ভণি আৰু উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা লৈ আহিছে। আজি চন্দ্ৰ মকৰ ৰাশি আৰু ধনিষ্ঠা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি কোনো অচিনাকি ব্যক্তি বা আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুৰ পৰা সঠিক পথ প্ৰদৰ্শন লাভ কৰিব। যদি কোনো জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক পৰামৰ্শ দিয়ে, তেন্তে সেয়া মন দি শুনক আৰু গ্ৰহণ কৰক, কাৰণ সেয়া আপোনাৰ মংগলৰ বাবেই হ'ব। আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হওক, বিশেষকৈ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত খৰখেদা নকৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পৰিশ্ৰমৰ দিন, পঢ়াত মনোযোগ দিয়ক। যুৱক-যুৱতীসকলে আজি খং নিয়ন্ত্ৰণত ৰাখিব লাগে, কাৰণ মংগলৰ প্ৰভাৱত সৰু-সুৰা কাজিয়া হ'ব পাৰে। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। জ্যেষ্ঠ নাগৰিকসকলে আজি সন্ধিয়া শান্ত সংগীত শুনিব পাৰে, যিয়ে মনক শান্তি দিব। আজিৰ শুভ সময় দুপৰীয়া ২:১৫ পৰা ৩:১৫ ভিতৰত আৰু সেউজীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। আজি কোনো চৰাইক পানী খুৱাই পুণ্যৰ কাম কৰক। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো বস্তুৱে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়ে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। যদি আপুনি পাৰে, তেন্তে QR কোডৰ জৰিয়তে দান দি আমাৰ চেনেলটোক সহায় কৰক। নহ'লে আপোনাৰ মৰম আৰু ছাবস্ক্ৰিপশ্যনই আমাৰ বাবে ডাঙৰ উপহাৰ। মকৰ ৰাশিৰ ব্যক্তিসকল, আজি ৩১ জুলাই আপোনালোকৰ বাবে এক মিশ্ৰিত দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশি মকৰ আৰু ধনিষ্ঠা নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপুনি নিজৰ ইচ্ছা আৰু দায়িত্বৰ মাজত অলপ দোমোজাত পৰিব পাৰে। কেতিয়াবা আপুনি নিজৰ বাবে জীয়াই থাকিব বিচাৰিব, আকৌ কেতিয়াবা পৰিয়ালৰ দায়িত্বই আপোনাক বান্ধি ৰাখিব। কিন্তু চিন্তা নকৰিব, পৰিস্থিতি চম্ভালিবলৈ আপোনাৰ বিশেষ দক্ষতা আছে। আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি অৰ্থনৈতিক লাভৰ ৰূপতো পাব, যিয়ে আপোনাক সুখী কৰিব। কিন্তু এটা কথা মনত ৰাখিব, কামৰ হেঁচাত পৰিয়াল বা সম্পৰ্কৰ দায়িত্ববোৰ পাহৰি নাযাব। শিক্ষাৰ্থীসকল, আজি পঢ়া-শুনাৰ বাবে ভাল দিন, কিন্তু মনোযোগ নাপাহৰিব। যুৱক-যুৱতীসকল, আজি কাৰো সৈতে তৰ্ক নকৰিব, শান্ত হৈ কাম কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰৰ কাম-কাজ পৰিকল্পনা কৰিবলৈ ভাল দিন। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে নম্ৰতাৰে কথা পাতিব। ব্যৱসায়ীসকলে আজি ডাঙৰ লেনদেন কৰোঁতে সাৱধান হ'ব। বয়সস্থসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। বিশেষকৈ গাঁঠিৰ বিষ বা পেটৰ সমস্যা থাকিলে সাৱধান হ'ব। আজি কোনো দৰিদ্ৰ লোকক পানী বা খাদ্য দান কৰক, ই অতি পুণ্যৰ কাম। আজি গাঢ় নীলা ৰং আপোনাৰ বাবে শুভ। দুপৰীয়া ৩ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ। আজি এটা বিশেষ প্ৰশ্ন, আপোনাৰ মতে জীৱনত আটাইতকৈ ডাঙৰ সফলতা কি? কমেণ্টত জনাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ সৰু সহায় আমাৰ বাবে ডাঙৰ কথা, সম্ভৱ হ'লে সহায় কৰিব। প্ৰিয় মকৰ ৰাশিৰ জাতকসকল, আজি ৩১ জুলাই আপোনালোকৰ বাবে পাৰিবাৰিক সম্পৰ্কত ধৈৰ্য ধৰাৰ দিন। আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি অৰ্থাৎ মকৰ ৰাশি আৰু ধনিষ্ঠা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত ঘৰুৱা কথাবোৰক লৈ আপুনি অলপ অস্থিৰ বা চিন্তিত অনুভৱ কৰিব পাৰে।
পৰিয়ালৰ সদস্যসকলৰ মাজত সৰু-সুৰা কাৰণত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আজি মৌনতা অৱলম্বন কৰাটোৱেই আপোনাৰ বাবে সফলতাৰ মন্ত্ৰ। যদি ঘৰৰ কোনো ব্যক্তি খঙত আছে, তেন্তে তেওঁৰ সৈতে তৰ্ক কৰাৰ পৰিৱৰ্তে সেই সময়ত তাৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে ভাল হ'ব। আজি অনাৱশ্যকীয় কাজিয়াত লিপ্ত নহৈ পৰিস্থিতিটো শান্তভাৱে চম্ভালিবলৈ চেষ্টা কৰক। ই ভৱিষ্যতৰ ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়াত মনোযোগ দিয়াৰ দিন। ধনিষ্ঠা নক্ষত্ৰৰ প্ৰভাৱে আপোনাক কাৰিকৰী বিষয়ৰ প্ৰতি আকৰ্ষিত কৰিব। অৱশ্যে ঘৰৰ কাজিয়াই পঢ়াত যাতে বাধা নজন্মায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি অলপ সাৱধান হোৱাৰ দিন। সংগীৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক। তৰ্ক হ'ব পৰা বিষয়বোৰ আজি এৰাই চলক। গৃহিণীসকলৰ বাবে আজি ধৈৰ্য্যৰ দিন। ঘৰুৱা কামৰ হেঁচা বাঢ়িব পাৰে, কিন্তু শান্তভাৱে কামবোৰ কৰিলে দুপৰীয়াৰ পিছত পৰিৱেশ উন্নত হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ দিন। উচ্চপদস্থ বিষয়া বা সহকৰ্মীৰ সৈতে কথা পাতোতে সাৱধান হওক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। মানসিক চাপৰ বাবে ৰক্তচাপৰ সমস্যা হ'ব পাৰে, সেয়েহে ধ্যান কৰক। আজিৰ শুভ সংকেত: আজি বগা ৰং আপোনাৰ বাবে অতি শুভ। নিশাত বজাৰ পৰা 11 বজালৈ আপোনাৰ বাবে ভাগ্যশালী সময়, আনহাতে পুৱা 4 বজাৰ পৰা সন্ধিয়া 5 বজালৈ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি এটা সৎ কাম হিচাপে কোনো দৰিদ্ৰ লোকক বগা খাদ্য বা গাখীৰ দান কৰক। আজিৰ আপোনাৰ জ্যোতিষীয় প্ৰশ্ন: আপুনি বিশ্বাস কৰেনে যে পাৰিবাৰিক শান্তি বজাই ৰাখিবলৈ মৌনতা এটা ডাঙৰ অস্ত্ৰ? আপোনাৰ মতামত কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি 31 জুলাই আপোনালোকৰ বাবে সংযম আৰু আত্মচিন্তনৰ দিন। আজি চন্দ্ৰ আপোনালোকৰ দ্বাদশ স্থানত অৰ্থাৎ মকৰ ৰাশিত আৰু ধনিষ্ঠা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত মনত অলপ নিৰাশা বা অস্থিৰতা অনুভৱ হ'ব পাৰে। আজি আপোনালোকৰ ৰাশিৰ অধিপতি শনি মীন ৰাশিত বক্ৰী গতিৰ ফালে আগবাঢ়িছে আৰু সূৰ্য কৰ্কট ৰাশিত থকাৰ বাবে কৰ্মক্ষেত্ৰত কিছু চাপ অনুভৱ হ'ব পাৰে। আজি আপোনালোকক এটাই পৰামৰ্শ, সেয়া হ'ল শান্ত হৈ থাকক আৰু আপোনালোকৰ সমস্যাৰ মূল কাৰণটো কি সেয়া চিন্তা কৰক। এবাৰ সমস্যাৰ কাৰণটো বুজি পালে সমাধান বিচাৰি পোৱাটো সহজ হ'ব। এইটো এটা সাময়িক পৰ্যায়, যি সোনকালেই পাৰ হৈ যাব, গতিকে ধৈৰ্য্য হেৰুৱাব নালাগে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ উপৰিও নিজৰ ভাল লগা কামত মনোযোগ দিয়াৰ দিন। নতুন কিবা শিকোঁতে খৰখেদা নকৰিব। যুৱ প্ৰজন্মৰ বাবে আজিৰ দিনটো আৱেগতকৈ যুক্তিৰ ওপৰত গুৰুত্ব দিয়াৰ দিন। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে, গতিকে স্পষ্টভাৱে কথা পাতক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সৈতে কটোৱাৰ দিন, যিয়ে মনক শান্তি দিব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটোত কামৰ বোজা বৃদ্ধি পাব পাৰে, গতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যাবোৰ অৱহেলা নকৰিব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু আবেলি 4 বজাৰ পৰা 5 বজালৈ সময়খিনি আপোনালোকৰ বাবে অতি শুভ। আজি এটা সৎ কাম হিচাপে পৰিয়ালৰ সৈতে সময় কটাওক আৰু সম্ভৱ হ'লে কোনো দৰিদ্ৰ লোকক সহায় কৰক। আজিৰ সাৱধানবাণী হ'ল কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ভৰত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনালোকৰ কি ধাৰণা? জীৱনৰ কঠিন পৰিস্থিতিত ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কৰ্ম? আপোনালোকৰ মতামত কমেণ্টত অৱশ্যে জনাব। এই গভীৰ মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহুত কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি নিজৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি 31 জুলাই আপোনাৰ বাবে নিজৰ গণ্ডিৰ পৰা ওলাই আহি নতুন কিবা কৰাৰ প্ৰেৰণা লোৱাৰ দিন। চন্দ্ৰ মকৰ ৰাশি আৰু ধনিষ্ঠা নক্ষত্ৰত থকাৰ বাবে আপুনি আপোনাৰ জীৱনৰ প্ৰকৃত লক্ষ্য আৰু ইচ্ছাসমূহ বুজি পোৱাৰ সুযোগ পাব। আজি আপোনাৰ মনত থকা দ্বিধা আৰু চিন্তাসমূহ দূৰ কৰাৰ বাবে
আটাইতকৈ উপযুক্ত সময়। আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ আজি আত্মবিশ্লেষণ কৰক। আজি বগা ৰঙৰ কাপোৰ পিন্ধাটো পৰিহাৰ কৰিব, কাৰণ ই আজি আপোনাৰ বাবে শুভ নহয়। দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰি উত্তম সময়। শনিৰ প্ৰভাৱ সন্তুলিত কৰিবলৈ আপোনাৰ ওচৰত কোনো লোৰ বস্তু ৰাখক বা নীলা ৰঙৰ ৰত্ন পিন্ধক। আজি ঘৰতে নিজে পুষ্টিকৰ আহাৰ বনাই খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হ'ব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন, কিন্তু এলাহ নকৰিব। যুৱক-যুৱতীসকলৰ বাবে প্ৰেমৰ সম্পৰ্কত স্পষ্টতা আহিব, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰৰ পুৰণি কথাবোৰ আলোচনা কৰাটো পৰিহাৰ কৰা উচিত। চাকৰি আৰু ব্যৱসায়ত আজি আপুনি ধৈৰ্য ধৰিব লাগিব, কাৰণ কোনোবাই আপোনাৰ প্ৰগতিত বাধা দিব পাৰে। বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যা থাকিলে অৱহেলা নকৰিব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক, ই আপোনাৰ গ্ৰহদোষ দূৰ কৰিব। মোৰ আপোনালোকক এটা প্ৰশ্ন আছে। আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে, কিন্তু আপুনি তাৰ বাবে সময় উলিয়াব নোৱাৰে? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি।